নামঘৰৰ পৰিচালনা সমিতিৰ সম্পাদক মাননীয় শ্ৰীযুত ৰহমত ডেকা। সেৱা এটি জনাই নামঘৰলৈকে প্ৰৱেশ কৰিলোঁ। এয়া গোটেই গাঁৱৰ ভকত বৈষ্ণৱ আই মাতৃসকল আহি নামঘৰত পৰিপূৰ্ণ ৰূপত বহি আছে। ফালৰ পৰা নমস্কাৰ জনাই লৈছোঁ। মই বৰ্তমান এটা নামঘৰত উপস্থিত আছোঁ। এই নামঘৰটো হৈছে বাৰপুজীয়াৰ নিজ মিকিৰ গাঁৱৰ নামঘৰ। আজি বহাগৰ 10 তাৰিখ হয়নে? এই 10 তাৰিখে এটা মেলা উৎসৱ হ'ব, যে মৰিগাঁও জিলাখনত মাহ পৰাৰ লগে লগে এটা ধুনীয়া উৎসৱ হয়। মৰিগাঁও তাৰ বাবেই বিখ্যাত হৈছে বহাগৰ। সেই গোঁসাই উলিওৱা উৎসৱৰ কিছু তথ্য বিচাৰি আমি এনেদৰে আহিলোঁ আৰু এগৰাকী জ্যেষ্ঠ ব্যক্তিক মই লগ বাৰপুজীয়া অঞ্চলৰ বিখ্যাত নিজ মিকিৰ গাঁও মিকিৰ ৰজাৰ ইয়াৰ মানে ৰাজহাৱলী আছিলে। আৰু এয়া মিকিৰ ৰজাৰ এই যে ইতিহাসৰ বিখ্যাত পাঁচু ৰজা, সাতু ৰজাৰ, এই পাঁচু ৰজাৰে হ'ল অন্যতম ৰজা মিকিৰ ৰজাৰ এই ৰাজহাৱলী নিজ মিকিৰ গাঁও আছিলে অতীজতে। আৰু বৰ্তমান সেই আজি প্ৰায় মিকিৰ ৰজাৰ মানে যিটো ৰাজত্বকাল আছিলে সেয়া হ'ল ঐতিহাসিক আহোম ৰজা জয়ধ্বজ সিংহৰ 1648 চনৰ পৰা 1963 চনলৈকে। এই সময়ছোৱাৰ ভিতৰত প্ৰথম ইয়াত জয়ধ্বজ সিংহৰ ৰহাৰ ৰিহালবোৰৰ তত্বাৱধানতে এই পাঁচু ৰজাৰ অন্যতম মিকিৰ ৰজাই ইয়াত বসতি কৰিছিল। আৰু এই মিকিৰ ৰজাৰ সময়তে আই গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাই দ্বিতীয়বাৰ বৈকুণ্ঠ স্থান, দ্বিতীয় বৈকুণ্ঠ বুলি কয় বৰদোৱা, এই বৰদোৱা উদ্ধাৰ কৰিবৰ কাৰণে আহোঁতে পানী বাটেদি আহিছিলে। আৰু সেইটো ব্ৰহ্মপুত্ৰদি মায়ঙৰ কাজিলি হৈ কপিলদি সোমাই জাগিৰ দুই মুখেদি কলঙদি সোমাই ৰহাৰ ওচৰত আছে। আৰু তেতিয়া এই ৰহিয়াল আই কনকলতা মিকিৰ ৰাজ্যৰ ৰজাৰ যোগেদি বৰদোৱা উদ্ধাৰৰ কথাখিনি যেতিয়া তেখেতৰ ওচৰত ব্যক্ত কৰিলে, তেতিয়া ৰহিয়াল বুঢ়াই আই কনকলতাক এই মিকিৰ ৰজাৰ ওচৰত মানে ভেটালিহি। আৰু মিকিৰ ৰজাই তেতিয়াই তেখেতৰ নিজা কাৰী পাইক লৈ 7 দিন হাবি বৰদোৱা উদ্ধাৰ কৰিছিল। এটা প্ৰচলিত বাক্য আছে যে শান্তিজান হাবি কাটি উলিয়ালে বৰদোৱা থান, এনেধৰণৰ এটা প্ৰবাদ বাক্য আছে। সেই মিকিৰ ৰজাৰ তেতিয়া আই কনকলতাক যেতিয়া বৰদোৱা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিলে, আৰু সহায় কৰাই নহয়, বৰদোৱা উদ্ধাৰ কৰি গুৰুজনাৰ ভেটি, কীৰ্তন ঘৰৰ ভেটি, ভকতৰ ভেটি, আই দৌলৰ ভেটি এই সমস্ত উদ্ধাৰ কৰি তেতিয়াই পুনৰ প্ৰতিষ্ঠা কৰিলে। আৰু এই প্ৰতিষ্ঠাৰ হেৰিৰ কাৰণে আই কনকলতাই ৰজাক বিশেষভাৱে মৰ্যাদা দিছিলে। আৰু তাত বৰদোৱাত কিবা অনুষ্ঠান হ'লে, আৰম্ভ হ'লে, তাত এটা বিশেষ মানে আসন ৰাখিছিলে ৰজাৰ কাৰণে, আৰু সেইটো ৰজা ভেটি বুলি কৈছিলে। আৰু সেই ৰজা ভেটিত ৰজাই আসন গ্ৰহণ কৰাৰ পাছতহে ৰজা আদেশক্ৰমে তাত অনুষ্ঠান আৰম্ভ হৈছিলে। গতিকে এই যিটো পৰম্পৰা আজি প্ৰায় 397 বছৰ, প্ৰায় 400 বছৰ আমাৰ এই যিটো মানে পৰম্পৰা যিটো, তেতিয়াই আমাৰ এই মিকিৰ ৰজাই তেতিয়া আই কনকলতাৰ পুষ্যপুত্ৰ দামোদৰ দেৱৰ ওচৰত শৰণ গ্ৰহণ কৰিছিলে। আৰু সেই শৰণ গ্ৰহণ কৰাৰ পাছতে আমি তেতিয়াৰ পৰা মানে ধৰ্মান্তৰ হৈ আমি কুশলে পৰিৱৰ্তন হ'লোঁ। আমি তেতিয়া যদিও আছিলোঁ মানে জনজাতি আছিলোঁ, গতিকে মিকিৰ থাল আছিলে আমি, গতিকে তেতিয়াৰ পৰা ধৰ্মান্তৰ হৈ আমি কুশলে পৰিৱৰ্তন হ'লোঁ। আৰু তেতিয়াৰ পৰা আমি মহাপুৰুষীয়া ধৰ্ম সংস্কৃতি লৈ আজি প্ৰায় 400 বছৰ ধৰি আমি এই সংস্কৃতি ৰক্ষা কৰি আহিছোঁ। আৰু সিদিনাখনলৈকে আজি প্ৰায় 100 বছৰ আগলৈকে আমাৰ ইয়াৰ পূৰ্বপুৰুষসকলে বৰদোৱাৰ লগত নামাচাৰ্য আছিলে কীৰ্তন ঘৰৰ, আৰু বৰদোৱাৰ দৌলৰ উপাসক আছিলে।
গতিকে সেই যিটো মানে পৰম্পৰা যিটো সংযোগ সেইটো সংযোগ আজি এবাৰ 100 বছৰ পাছত বিচ্ছিন্ন হৈছে তথাপি আমি এতিয়ালৈকে বৰদোৱাৰ লগত আমাৰ এতিয়াও আমি ৰক্ষা কৰি আছোঁ আৰু বিভিন্ন সময়ত তেওঁলোকৰ লগত আমাৰ মানে যোগাযোগ ব্যৱস্থা আছে আমি সিদিনাখনলৈকে দেৱানন্দ দেৱগোস্বামী তেখেতৰ বিয়োগত আমি নিজে গৈ তেখেতৰ শ্ৰাদ্ধত হেৰি কৰিছোঁ উপস্থিত আছোঁ গতিকে এনেধৰণৰ সংযোগখিনি আমি আজিলৈকে ৰক্ষা কৰি আছোঁ আৰু এই যে প্ৰায় 400 বছৰ আমি এই যে ধৰ্মীয় অনুষ্ঠানটো এইটো ধৰ্মীয় অনুষ্ঠান যদিও হয় বুলি কয় তথাপি ৰাজকীয় এটা অনুষ্ঠান গতিকে এই ধৰ্মৰ যদিও সংপৃক্ত হৈ আছে ইয়াত ৰাজকীয় অনুষ্ঠান হিচাপে ইয়াত ধৰ্মীয় বহু কথাত আজি শ্ৰীমন্ত শংকৰদেৱে যদিও নীতি নিৰ্ধাৰণ কৰিছে সেই নীতি নিৰ্ধাৰণে ইয়াক চুব পৰা নাই গতিকে আমি ভাল লাগিল কথাখিনি পাৰ্টি এটা আহিছে তেওঁলোকে গোসাঁই উলিয়াৰ সৈতে সংপৃক্ত হৈ থাকে নামটো কি ঢুলীয়া অভুতা মিকিৰ সাহায্য প্ৰদান কৰিলে কোৱা হয় যে বৰদোৱা থান 1516 খ্ৰীষ্টাব্দত কছাৰী উপদ্ৰৱত মহাপুৰুষজনে এৰি গুচি গৈছিল গোটেই ভূঞাসকল গুচি গৈছিল আৰু তাৰ প্ৰায় 70 বছৰৰ পিছত সেই থানলৈ যেতিয়া আহিল গোটেই থানখন হাবিৰে আগুৰি ধৰে আৰু এই পাইকসকলে ভকতসকলৰ সহযোগত এই থানৰ বাট কাটি 7 দিন 7 ৰাতিৰ মূৰত বৰদোৱাত উপস্থিত হৈছিল বৰদোৱালৈ যাওঁতে আয়ে পাক মণিপুৰত গৈ পাক কৰি ৰন্ধন কাৰ্য কৰিছিল আৰু ভোজন কৰিছিল গতিকে পাক শালিক এতিয়া পাক শালি নামে জনা যায় আৰু ৰাইডিঙৰ ওচৰৰ ওখ ভেটি পাই আয়ে বাঁহৰ পাতিছিল আয়ে য'ত বাঁহৰ পাতিছিল তাক আই ভেটি বুলি জনা যায় যেতিয়া বৰদোৱা পায় বৰদোৱাত তেতিয়া এজন ভকত আছিল কুজিৰ এজন ভকত আছিল জয়ৰা মাতে বুলি এজন ভকত আছিল বৃদ্ধ ভকত তেখেতে কোনো ৰকম তাত বন্তি এগছি জ্বলাই আছিল আই আৰু দামোদৰহঁতে তেখেতক লৈ শিলিখা বৃক্ষ আকাশীগংগা দৌল মন্দিৰ আৰু চাৰিহাতী আদি চিনাক্ত কৰি বৰদোৱা থান উদ্ধাৰ কৰে ইয়াৰ পিছত দামোদৰ এটা তেওঁ এজন পুত্ৰ আছিল ৰামাকান্ত এটাক বালিসত্ৰ থানৰ অধিকাৰ পাতে আৰু তেওঁৰ বৈকুণ্ঠগামী হয় ইয়াৰ পিছত ৰামাকান্ত এটা আৰু আই কনকলতাৰ মাজত মতানৈক্য হয় বৰদোৱা থানৰ অধিকাৰক লৈ আৰু মহাৰাজৰ ওচৰত গোচৰ দিয়ে মীমাংসাৰ বাবে মহাৰাজে পিতৃ সৰ্বস্ব পুত্ৰ অধিকাৰ বুলি ৰমাকান্তৰ ফালে ৰায় দিয়ে ইয়াৰ পিছত আই কনকলতাই ভকতসকলক লৈ উজনিলৈ যাত্ৰা কৰে বৰদোৱা ত্যাগ কৰে আৰু লখিমপুৰত তিনিবাৰ
ইতিমধ্যে নামঘৰৰ পৰা গোসাঁই ওলাই আহিছে। এয়া গোটেই ৰাইজ সমদল কৰি যাব। এতিয়া প্ৰথমতে দেখুৱাইছোঁ তেওঁলোকে এখন ঐতিহাসিক টিহুলীয়া গোসাঁই উলিওৱা উৎসৱ বুলি কৈছে। মেলা প্ৰতিষ্ঠাপক ৰজা চেতুৱা 1669 খ্ৰীষ্টাব্দ এয়া নিজ মিকিৰ গাঁৱৰ বুঢ়া নামঘৰৰ পৰা গোসাঁই ওলাই আহিছে। এয়া সন্মুখত কাৰ্বি দল এটি আহিছে। প্ৰথমতে আহিছে আমাৰ বিহুৱা নাচনীসকল। এয়া কাৰ্বি দল। এয়া গায়ন বায়নে তেখেতক আদৰি লৈ আহিছে। মেলা থলীলৈ যাব এতিয়া। এই চুবাটোৰ নাম কি? নিজ মিকি গাঁও নহয় মেলাটো। জন্মৰ পৰা দেখিছে। এয়া আমাৰ একদম নিজৰ পৰিয়াল।
অনুষ্ঠান গোটেই গাঁৱৰ পদূলিয়ে পদূলিয়ে ধূপ ধূনাৰে গোসাঁইক আদৰিছে এয়া দেখিছেনে বয়োজ্যেষ্ঠসকলেও আদৰিছে গোসাঁইক বয়োজ্যেষ্ঠ কিশোৰ কিশোৰী জীয়ৰী বোৱাৰী কেঁচুৱা পৰ্যন্ত সকলোৱে গোসাঁইক আদৰিবলৈ পদূলিয়ে পদূলিয়ে ৰৈ আছে সজাইছে কিন্তু ইংৰাজীত লিখিলে হেপী মেলা লিখিছে অসমীয়াত লিখা হ'লে বেছি ভাল লাগিলেহেঁতেন এয়া হেপী মেলা লিখিছে অসমীয়াত লিখা হ'লে আৰু ভাল লাগিলেহেঁতেন আদৰিবলৈ কি যে ৰাইজৰ উথপ থপ পৰিৱেশ মই জনাত 1 2 3 4 5 6 7 চাগে 7 ঘৰমান মানুহৰ একেলগে আগবঢ়াইছে নহয় এই মৰিগাঁৱৰ বিশেষ মানে এটা উৎসৱ গোসাঁই উলিওৱা ইয়াকে কয় গোসাঁই উলিওৱা দেখিছেনে ৰাইজৰ কিমান উথপ থপ পৰিৱেশ ডেকা বুঢ়া সকলোৱে আহিছে ইয়ালৈ পৰিৱেশ যিসকলে দেখিছে তেওঁলোকেহে গম পাব সুন্দৰকৈ আল্পনা সজাইছে এয়া দেখিছেনে ৰাইজৰ এই একেই কথা ইয়াতো হেপী মেলাহে লিখিছে অসমীয়া লিখিব লাগিছিলে আপোনালোকক দেখিছেনে পদূলিয়ে পদূলিয়ে গোসাঁইক আদৰিবলৈ কি যে উথপ থপ পৰিৱেশ এয়ে হৈছে গোসাঁই উলিয়াৰ বৈশিষ্ট্য গোসাঁই আহি আছে তাৰ লগে লগে এয়া দেখিছেনে গোসাঁইক আদৰিবলৈ কি ধুনীয়াকৈ ডেকা বুঢ়া কিশোৰ কিশোৰী জীয়াৰী বোৱাৰী হয়তো কাৰোবাৰ আলহীও আহিছে চাগে এগৰাকী কওকচোন কাৰোবাৰ আলহী আহিছেনে নাই কিমানৰ পৰা আহিছে আলহী আহিছে ন প্ৰতি বছৰ এনেকৈ আহে আৰু ঠিক আছে গোসাঁই আদৰিবলৈ চাগে উথপ থপ পৰিৱেশ মানে কেনেকুৱা লাগে আজিৰ দিনটো যোৱাৰ পিছত আকৌ চাগে মন বেয়া লাগে নহয়নে ঠিক আছে সেই মনত থাকিব হয় আপোনালোকৰ ঘৰত আলহী আহিছেনে নাই কি কি যোগাৰ কৰিছে গোসাঁই উলিওৱা দিনাখনো মাছ মাংস খায়নে হয় ঠিক আছে হয় আচলতে আলহী অতিথি আহিব নামঘৰত যিসকল ভকত বৈষ্ণৱ যায় তেওঁলোকে হয়তো মাছ মাংস নাখায় কিন্তু বাকীসকলে অতিথি আহিব বুলি পেলাই প্ৰতি গৃহস্থই মাছ মাংস যোগাৰ কৰে সেইটো এটা নিয়ম বুলি কেনেকুৱা আয়োজন আলহী অতিথি আহিছেনে আহিছে ন কেনেকুৱা লাগে আজিৰ দিনটো অহালৈকে বাট চাই থাকে ভাল লাগে ন যে আচলতে এইজনা হৈছে ৰজা আৰু ৰজা বা ৰজা চুবাৰ পৰা যেতিয়ালৈকে নামঘৰৰ গোসাঁই নাহে তেখেতসকলে ইয়াতে ৰৈ থাকে এই আন এটা নামঘৰৰ পৰা তেখেতসকলো আহিছে কি যে উথপ থপ পৰিৱেশ দুইটা নামঘৰৰে গোসাঁই আহি লগ লাগি মেলাথলীলৈ যাব এয়া দুইজনা গোসাঁই ইতিমধ্যে লগ লাগিছে ইয়াতে আহি এটা ৰজা চুবাৰ পৰা আহিছে আৰু এইটো কি হ'ব নিজবিকে অন্য এটা নামঘৰৰ পৰা আহিছে নহয় ৰজা আগত যাব লাগিব নেকি তেতিয়াহে মানে বাকীসকল আহিব পাৰে ঠিক আছে ভাল লাগিছে এতিয়া 2 কিলোমিটাৰ হ'বই মানে গাঁৱৰ মাজে মাজে নামঘৰৰ পৰা গোসাঁই লৈ আহি আছে আমিও তেনেদৰে খোজকাঢ়ি এই যে গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছে দেখিছেনে জাতি জনজাতি সকলোৱে লগ লাগি গোসাঁই আদৰাৰ বা গোসাঁই উলিওৱা যিটো উৎসৱ সেই উৎসৱটো অতি উলহ মালহেৰে পাতিবলৈ যত্ন কৰে বহাগৰ আজি হৈছে 10 তাৰিখ এই 10 তাৰিখত দুইটা নামঘৰৰ পৰা গোসাঁই ওলাই আহিছে আৰু একটা উৎসৱমুখৰ পৰিৱেশ হৈ আছে ইয়াত লাল সিং ডেকা জাতীয় বিদ্যালয় পালোহি যে পাটিঢোল বাজিলে আমাৰ মানুহে ৰ'ব নোৱাৰে এয়া পাটিঢোলৰ আছে গেছ তাকিছ ডাও খিতা ৰিগেন ডাও
ঢোলৰ চেও ৰ'ব নোৱাৰে নহয় বাৰপুজীয়াৰ বৈশিষ্ট্য এয়া পাতি ঢোলৰ চেও শুনিলে ৰ'ব নোৱাৰে নাচি দিওঁ এবাৰ
মই আগতেও কৈছোঁ আজি মই উপস্থিত আছোঁ বাৰপুজীয়াৰ যি গোঁসাই উলিওৱা উৎসৱ সেই গোঁসাই উলিওৱা উৎসৱত আছোঁ। আপোনালোকে এটা নতুন তথ্য মই দিবলৈ যত্ন কৰিছোঁ। এই যে ভকতসকলৰ মূৰত আপোনালোকে একোডাল মালা দেখিছে, এই মালাডালক কি বুলি কয়, কিদৰে মানে তৈয়াৰ কৰে আৰু ইয়াৰ তাৎপৰ্যটো কি, মই আপোনালোক আজি জনাবলৈ যত্ন কৰিম। মই দেখুৱাইছোঁ এইডাল মোকো ইতিমধ্যে পিন্ধাইছিলে। এইডাল হৈছে এডাল মালা, প্ৰতিজন ভকতেই ইতিমধ্যে পৰিধান কৰিছে। মই জানিব যত্ন কৰিছোঁ। প্ৰথমতে আপোনাৰ পৰিচয়টো কওক। নমস্কাৰ, নামটো কওক। শ্ৰীযুত দুৰ্লভ ডেকা। দুৰ্লভ ডেকা নহয়? এতিয়া কওকচোন, এই যে আপুনি যিডাল মালা মূৰত পৰিধান কৰিছে সেই মালাডালৰ নাম কি? এই মালাডালৰ নাম হ'ল ধূপমালা বুলি কয়। ধূপমালা। এইডাল ধূপ গছে বনোৱা হয় আৰু যিটো গাঁথনি, সেই গাঁথনিটো তৰা গছ বুলি কয়। তৰা গছে ৰছী বনাই এই গাঁথনিটো বনোৱা হয় আৰু ভকতক এই বস্ত্ৰই একোটা একোটা সকলোকে প্ৰদান কৰা হয় আৰু প্ৰভুজনাকো প্ৰথমে প্ৰদান এইখিনিতে আপোনালোকক এটা কথা উল্লেখ কৰিব লাগিব যে যদিও বাৰপুজীয়াত গোঁসাই উলিওৱা হৈ আছে, দুভাগ নামঘৰৰ পৰা গোঁসাই ওলাই আহিছে আৰু এই কথাটো হৈছে কি এনেকুৱা, আগতে একেলগে তেখেতসকলে গোঁসাই উলিওৱা উৎসৱটো উদযাপন কৰিছিল। পৰৱৰ্তী সময়ত তেখেতসকলে দুভাগ কৰি পেলাই পাতিব লগা হ'ল। এতিয়া মই কথাটো শুনাত যদিও অকণমান জাতীয় চেতনাত বা জাতিগত কথালৈ যায়, তথাপি কৈছোঁ সেই ভাগ দেখিছেনে? সেই ভাগ হৈ আছে আমাৰ কোচ সম্প্ৰদায়ৰ আৰু এই ভাগ গোঁসাই হৈছে জনজাতি সমাজৰ। গতিকে মই এগৰাকী জনজাতীয় ব্যক্তিৰ ওচৰলৈ আহিছোঁ। তেওঁৰ পৰা মই কিছু কথা জানিবলৈ যত্ন কৰিম। প্ৰথমতে আপোনাৰ পৰিচয়টো কওক। মোৰ নাম শ্ৰী নন্দেশ্বৰ পাটৰ। হয় হয় হয়। বাৰপুজীয়াতে ঘৰ, নিজ মিকিৰ গাঁও। হয় হয়। বাৰপুজীয়া এৰিয়াৰে। হয় হয়। এই যে কওকচোন, আপোনালোকে নামঘৰ দুভাগ হ'ল হয়নে? দুভাগ হোৱাৰ পিছতো আপোনালোকে গোঁসাই উলিয়াই পাতি আছে, কেনেকুৱা এতিয়া? এতিয়া আমি সেইখিনি দেখা চোৱাখিনি হ'ল কোচ সম্প্ৰদায় আছে আৰু মিকিৰ সম্প্ৰদায়ৰ লোকো আছে আৰু ট্ৰাইবেল সম্প্ৰদায়ৰ লোকো আছে। কিন্তু আমি কোচ সম্প্ৰদায়ৰ পৰা পশ্চিমত থকা মিকিৰ গাঁও অঞ্চলৰ এই পশ্চিম মিকিৰ গাঁও, এইখিনি হৈছে আমাৰ পশ্চিম মিকিৰ গাঁও অঞ্চল জনজাতি সমাজ। গতিকে ইয়াত এক জাতি আমি জনজাতি আছোঁ, কিন্তু ইয়াতে আমাৰ নানান ধৰ্মৰ লোক আছে, যেনে শংকৰ সংঘ, তাৰপিছত আছে বামুণীয়া সমাজ, তাৰপিছত নাম কীৰ্তনীয়া সমাজ আছে। গতিকে আমি এতিয়া পশ্চিম মিকিৰ গাঁৱত এই অঞ্চলটোত আমি সমূহীয়াকৈ এই নামঘৰৰ গোঁসাইমূলীয়া উৎসৱটো আমি উদযাপন কৰোঁ। ইয়াতে আমাৰ এই গোঁসাইমূলীয়া উৎসৱটোত আমাৰ কোনো ধৰণৰ ধৰ্মৰ ভেদাভেদ নাই। গতিকে তেওঁলোকৰ সকলোবিলাক আমাৰ মানুহে এই উৎসৱটো আমি গোঁসাইমূলীয়া উৎসৱটো উদযাপন কৰোঁ। ইয়াত আমাৰ ভেদাভেদ নাই। যেতিয়া আমাৰ নিজৰ নিজৰ ধৰ্মত আমি যাওঁ, যেনে শংকৰ সংঘ জনজাতি সমাজ, একশৰণ নাম ধৰ্ম জনজাতি সমাজ আৰু বামুণীয়া সমাজ, ঠিক তেনেকৈ এইবিলাকত আমাৰ ধৰ্মবিলাক যেতিয়া আমি ব্যক্তিগত হিচাপে কোনো প্ৰাথমিকত আমি সেৱা হিচাপে যাওঁ, তেতিয়া আমি বেলেগ বেলেগ নীতি নিয়মেৰে কৰোঁ। কিন্তু এই গোঁসাইমূলীয়া উৎসৱটো আমি সমূহীয়াকৈ আমি কৰোঁ। ঠিক আছে, বৰ ধুনীয়া কথা। ইয়াত আমাৰ শান্তি সম্প্ৰীতি আছে হয়নে? সকলোৱে মিলিজুলি ঐক্যবদ্ধভাৱে পালন কৰে আচলতে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। থেংক ইউ।
উলিওৱাত মিঠা আলু নোলায় তেনেহ'লে মেলাই যেন সম্পূৰ্ণ নহয় হয়নে গতিকে হয় হয় এই ক'ৰ পৰা আনিছে বাৰ পুজিয়াৰে ন অঁ ঠিক আছে নিজৰ ঘৰৰে নে এয়া নে কিনি অনা ক'ৰ পৰা আনিছে অঁ ঠিক আছে আপোনালোক কৈ ভাল লাগিব ইপিনে দিহানাম চলি আছে ইপিনে এই কাৰ্বিসকলৰ নৃত্য চলি আছে ইপিনে আকৌ দিহানাম চলি আছে এইফালে বেণ্ড পাৰ্টি বজি আছে মেলা বুলি ক'লে মানে একদম চাৰিওফালে এটা সুন্দৰ পৰিৱেশ হৈ আছে আনফালে আকৌ সেয়া নৃত্য কৰি আছে আপোনালোকে কি চাব এতিয়া এয়া কাৰ্বিসকলৰ নৃত্য
কেতিয়া আহিলে কেনেকুৱা লাগিছে মেলা চাই ভাল লাগিছে ন ঠিক আছে ইয়াত তিয়ঁহ আচলতে গৰমৰ বাবে তিয়ঁহ ওলাইছে কেনেকৈ লৈছে কেজি 20 টকাকৈ ন বিক্ৰী হৈছেনে গাঁৱৰে নে পৰিছে কেনেকুৱা বিক্ৰী ভাল নহয় বেপাৰীয়ে সদায় ভাল নহয় বুলিয়ে কয় নেকি বাৰু বেয়া ন ঠিক আছে ভাল হ'ব লাহে লাহে ভাঙি কেনেকৈ এটা দাম 20 টকা 15 টকা 10 টকা 5 টকা 10 টকা 15 টকা না মেলাথলীতে মই এগৰাকী বিশিষ্ট ব্যক্তিক লগ পাইছোঁ আচলতে পৰিচয় কৰাই দিবই লাগিব তেখেতসকলক আৰু তেখেতসকলে এই সংস্কৃতিটো ধৰি ৰাখিছে গতিকে মই তেওঁ পৰিচয় কৰাই দিব বিচাৰিছোঁ আপোনাৰ নামটো কওক শ্ৰী অনন্ত মেধি অনন্ত মেধি নহয় আপুনি কালি বজায় মই কালি বজাওঁ হয় কিমান দিনৰ পৰা বজাই আছে মই প্ৰায় 15 বছৰ বয়সৰ পৰা মই এইটো দেউতা হয় 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 দেউতাৰ লগত প্ৰকৃতি আছিলোঁ হয় 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 আপোনাৰ ককা দেউতাকৰ নাম কি আছিলে সোণাৰী মেধি সোণাৰী মেধি নহয় হয় ঠিক আছে অকণমান বজাই দিয়কচোন এতিয়া বাৰু দিছোঁ ঠিক আছে আপোনাৰ বয়স কিমান হৈছে এতিয়া মোৰ বয়স এতিয়া 67 বছৰ 67 বছৰ আপুনি চৰকাৰৰ ফালৰ পৰা কিবা শিল্পী মই একো পোৱা নাই দিয়ক একো পোৱা নাই নহয় ঠিক আছে বাৰু আমি আশা কৰিছোঁ আচলতে এইসকল শিল্পী যেতিয়া নোহোৱা হ'ব তেতিয়াহে আমি বুজিবলৈ যত্ন কৰিম যে এই বস্তুটোৰ মূল্য কিমান মই আশা কৰিছোঁ চৰকাৰে এখেতসকলক শিল্পী পেঞ্চনটো অন্ততঃ ইয়াৰ ব্যৱস্থা কৰিব বুলি মই আশা কৰিছোঁ ধন্যবাদ মই আগতেও কৈছোঁ যে বাৰপূজীয়া একদম সংস্কৃতিবান ঠাই চব আছে বাৰপূজীয়াত সত্ৰীয়া আছে খোল বাদ্য আছে আমাৰ মৰিগাঁৱৰ গৌৰৱ আচলতে মৰিগাঁও জিলাৰ গৌৰৱ আমাৰ আটাইতকৈ পুৰণা সংস্কৃতিৰ ধাৰক বাহক এইটো হৈছে পাটিঢোল আৰু এই মানুহজন মোৰ আটাইতকৈ আপোন মানুহ বহুদিনৰ পৰাই যত্ন কৰি আছিলোঁ এখেতৰ সৈতে কথা অকণমান পাতিম আজি যে বাৰপূজীয়া যি গোঁসাই উলিয়া উৎসৱ হৈছে সেই গোঁসাই উলিয়া মেলাৰ বাৰপূজীয়াৰ যিখন ষ্টেডিয়াম আছে তাতেই তেখেতক লগ পালোঁ আৰু লগ পাই অকণমান কথা পাতিব যত্ন কৰিছোঁ দীঘলীয়া কথা নাপাতোঁ কাৰণ চাৰিওপিনে হুলস্থুল হৈ আছে আজি যিটো পৰিৱেশ হৈ আছে সেই পৰিৱেশত এনেদৰে কথা পতাৰ পৰিৱেশ নহয় তথাপি আপোনাৰ প্ৰথম পৰিচয়টো কওক মোৰ নাম শ্ৰী যুৱত চন্দ্ৰ ডেকা হয় হয় আপুনি এগৰাকী ঢোল বাদক এইটো আমাৰ মৰিগঞা পাটিঢোল কওকচোন পাটিঢোলটোৰ বিষয়ে অকণমান কৈ দিয়ক তাৰপিছত আপুনি বজাব পাটিঢোলটো আচলতে আমাৰ কোচ মানুহৰ কাৰণে নহয় আচলতে এইটো তিৱা জনগোষ্ঠীসকলৰ কাৰণেহে ঢোল এইটো কিন্তু মই তাকে শিকিবৰ কাৰণে মই বাধ্য হৈছিলোঁ সেইকাৰণে মই আগ্ৰহ কৰি সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে কৈছিল আজিৰ পৰা প্ৰায় 33 বছৰৰ আগৰ কথা মই পেপাৰতো লিখিছোঁৱেই তেখেতৰ প্ৰেৰণাতহে মই হয়তো ঢোলটো শিকিব বাধ্য সেয়েহে মই পাতি ঢোলটো শিকিছিলোঁ লগতে ওজা ঢোলো মই শিকি আছোঁ বৰ্তমান এতিয়ালৈ শিকি আছোঁ প্ৰগ্ৰেমো কৰি আছোঁ বৰ্তমান কিন্তু পৰিস্থিতিৰ গতিত মোৰ অলপ শাৰীৰিক অসুস্থতাৰ কাৰণে কিছু মানে
হাত এখনৰ অসুবিধাৰ কাৰণে মই বজাব নোৱাৰা হৈছোঁ সেইটো কথা। ঠিক আছে, আমি দীঘলীয়া কথা আকৌ এদিন পৰিৱেশ লৈ কথা পাতিম। এতিয়া মই যে থ্ৰুতে সুধিছোঁ, আপুনি শিল্পী পেঞ্চন পাইছেনে? নাই। মই এইখিনিতে ক'ব বিচাৰোঁ যে চৰকাৰে এইসকল শিল্পীক শিল্পী পেঞ্চন দিয়াৰ অতি সোনকালে ব্যৱস্থা কৰিব লাগে, তাৰ বাবে মই আহ্বান জনাইছোঁ। এতিয়া মই লগে লগে আপুনি যিহেতু ঢোল বাদক, আমাৰ কি চেও বজাব আপুনি অকণমান কৈ দিয়ক, পিছত বজাওক। আকৌ এদিন মই আহি আপোনাৰ সৈতে ভালদৰে কথা পাতিম। মই পোনপ্ৰথমে নগঞা যিটো পাতি ঢোলৰ গুৰু গাঁতখনকে মই বজা দিম বুলি। ঠিক আছে, এইসকল তালিয়াই আছে। মই এখেতক চিনি পোৱা নাই, কোন হ'ব আপোনাৰ? এয়া মোৰ মানে ভাই বোৱাৰীয়া। ঠিকে আছে, ভাইটি। ঠিক আছে হ'ব, নিজৰ দাদা। দাদা হয়, ঠিক আছে, ভাল লাগিছে। ভাইটি, ঢোল বাদক, দাদা আৰু বোৱাৰী গোটেইখিনিয়ে মিলি ঢোল বাদন এটা দিব, আমি সকলোৱে এতিয়া উপভোগ কৰিম। এইখিনিতে আছিলে গুৰু গাঁতখন। খুবেই ভাল লাগিল এনেদৰে আপোনাৰ সৈতে কথা পাতি। মেলাৰ পৰিৱেশত কথাখিনি আচলতে আমি খুব সুন্দৰকৈ পাতিব নোৱাৰিলোঁ, তথাপি মই আকৌ কৈছোঁ যে এইসকলৰ বয়স হৈছে আৰু এখেতসকলে বিভিন্ন ধৰণে বয়স নোহোৱাকৈ কিছু শিল্পী পেঞ্চন পাই আছে। এইসকল শিল্পীক শিল্পী পেঞ্চন দিয়ক। আৰু তেখেত লাহে লাহে অকণমান অসুস্থ হৈছে, মই কথাটো গম পাইছোঁ। গতিকে চৰকাৰ পক্ষৰ ফালৰ পৰা বা সাংস্কৃতিক সঞ্চালকালয়ৰ ফালৰ পৰা এখেতসকলক শিল্পী পেঞ্চনটো দি অন্ততঃ জীৱন ধাৰণৰ যিটো উপায় সেইটোক অকণমান সকাহ দিব বুলি আশা কৰিছোঁ। আৰু তেখেতক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। নেলাগে, আমি দিয়ক, বৰ ধুনীয়া, দিয়ক। মই আগতে কৈছোঁ এয়া হৈছে বাৰপুজীয়াৰ যিখন মানে ক্ষুদ্ৰ ষ্টেডিয়াম হয়নে, তাত আছোঁ, মেলা হৈ আছে, চাৰিওফালে সাংঘাতিক পৰিৱেশ। এয়া এগৰাকী শিল্পী, সাংঘাতিক শিল্পী আৰু গতিকে এয়া হৈছে পৰিচালনা সমিতি, মেলা পৰিচালনা সমিতিৰ সভাপতি। কি ক'ব যে মই যে আহিলোঁ ইয়ালৈ, আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছে অকণমান কৈ দিয়কচোন। সঁচাকৈ ভাল লাগিছে। আপোনাৰ চেনেলটোৰ নাম কি আছিলে? ৰ'দালি দৰ্শন। ৰ'দালি নিউজক আমি সাদৰিছোঁ, আমি ধন্যবাদ জনাইছোঁ। আমাৰ এই অনুষ্ঠানটোলৈ অহা এই মানে বাপতি সাহোন বিহুৰ লগত জড়িত থকা পৰম্পৰা এই গোঁসাই উৎসৱত আপোনাক দুয়োজনে আহি আমাৰ
উৎসাহিত কৰিছে তথা এই বাতৰিটো আজি গোটেই পৃথিৱীলৈ বিয়পাই তুলিছে। গতিকে আপোনালোকক আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ, যাতে আপোনাৰ অনুষ্ঠানটো সজীৱ হৈ উঠে তাৰে কামনা কৰিলোঁ। ঠিক আছে, কেনেকুৱা লাগিলে ভাইটি? ভাল লাগিলে, বহুত ভাল লাগিলে। এয়া ভাইটি সুন্দৰ তবলা বজায়, গতিকে চিনাকি কৰি দিছোঁ। এয়া ৰাইজ, এয়া ডেকা। ঠিক আছে, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যে আজি অনুষ্ঠানটো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ ৰতালী দৰ্শন ইউটিউব চেনেলটো আগুৱাই যোৱাত সহায় কৰিব বুলি আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। এয়া গোঁসাই ভেটা। আচলতে শ্ৰীকৃষ্ণই যেতিয়া ঘুনুচাৰ বাৰীলৈ গৈছিলে, ঘুনুচাৰ ঘৰত যেতিয়া 7 দিন আছিলে, লক্ষীয়ে তেওঁক সোমাব দিয়া নাছিলে, সেই কথাটোকে ইয়াত নাটকীয়ভাৱে তেওঁলোকে উপস্থাপন কৰিছে। গোঁসাই আহিছে কিন্তু সোমাবলৈ দিয়া নাই। গোঁসাই পদূলি মুখতে ৰৈ আছে আৰু এতিয়া সোমাবলৈ দিয়ে নে নিদিয়ে বা সেইটো এটা পৰিৱেশ।